সকলোৰে ভাল আজি কলেজ আছিলে নে নাছিলে এতিয়া আকৌ যাব লাগিব গৈ পাবনে আজি ছুটি হৈ গল কলেজ অ্যাটেন্ডেন্স কেনেকে হ'ব রনুজ দা ঠিক আছে আজি বাৰু অ্যাটেন্ডেন্স যাব আৰু কিন্তু সেইকাৰণে আমি ইয়াতে অলপ ক্লাস লৈ লওঁ ঠিক আছে 10 মিনিটৰ ক্লাস বেছি দেৰি নকওঁ 10 মিনিটত কম আৰু তাৰ পিছত তোমালোক যাব পাৰিবা আজিৰ সভাত আমাৰ মাজত উপস্থিত অসমৰ শিক্ষা মন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়া উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা প্ৰফেসৰ দেৱব্ৰত দাস ডাঙৰীয়া আমাৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া সঞ্চালিকা পমি বৰুৱা ডাঙৰীয়ানী হিৰো মটৰছৰ শ্ৰী বিপুল কাটাৰে আমাৰ উপস্থিত অধ্যাপক অধ্যাপিকা অধ্যক্ষসকল আৰু আজি উপস্থিত আমাৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল প্ৰতি বছৰে আমি ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰি আহিছো আৰু অলপ আগতে শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়াই কৈছে যে 2017-18 চনৰ পৰা 24-25 মাজত দুটা বছৰ কোভিড আছিলে আমি স্কুটি দিব পৰা নাছিলো এতিয়ালৈকে 1,86,442 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ চৰকাৰৰ পৰা স্কুটি লাভ কৰিছে তাৰ মানে নিয়াৰ এবাউট 2 লাখ ছাত্ৰ ছাত্ৰীয়ে আজিলৈকে অসম চৰকাৰৰ এই যেটো অনুপ্ৰেৰণামূলক আঁচনি এই স্কুটি লাভ কৰিছে আৰু মাজে মাজে সামাজিক মাধ্যমত মই ফটো দেখো যে কেনেকে আমাৰ লৰা ছোৱালী সকলে একেটা কালাৰৰ স্কুটি লৈ কলেজলৈকে যায় কলেজৰ বাহিৰত ষ্টেণ্ড হৈ থাকে আৰু বহুতে তাৰ ফটোগ্ৰাফ বিলাক লৈ সোশ্যাল মিডিয়াত দিয়ে আৰু তাতে আমি বুজি পাওঁ যে স্কুটি খেনিৰ এটা ভাল ব্যৱহাৰ হৈছে মই খালি এটা কথা খুদিব খুজো আমাৰ সকলোৰে লাইসেন্স আছে নে নাই কাৰ নাই হাত দাঙি দিলে হল ঠিক আছে দুটা মই অনুৰোধ কৰিম যে আমাক স্কুটিখন চলাই আমি এনেও চলাব পাৰো চৰকাৰে ছুটি দিছে পুলিচে নধৰিবও পাৰে কিন্তু ডিসিপ্লিন তাৰ পৰা আমাৰ জীৱনত আৰম্ভ হয় গতিকে আমি আজি স্কুটিখন পোৱাৰ পিছত দুটা গোল্ডেন ৰুল সোণালী ৰুলস আমি মানি চলিম এটা হৈছে যেতিয়ালৈকে আমাৰ ড্ৰাইভিং লাইসেন্সখন নহয় তেতিয়ালৈকে আমি স্কুটিখন নচলাও কাৰণ আৰু আজিকালি ড্ৰাইভিং লাইসেন্স পোৱা একেবাৰে সহজ যেটো লাৰ্নাৰ লাইসেন্স তাৰ কাৰণে কতো যাব নালাগে ঘৰত বহি কম্পিউটাৰ খুলি দুটা প্ৰশ্নৰ উত্তৰ দি দিলে আমি লাৰ্নাৰ লাইসেন্সখন আমাৰ ল্যাপটপতে আমি পাই যাব পাৰো আজিকালি বহুত হলনি হৈছে তাৰ পিছত ড্ৰাইভিং লাইসেন্স পাবৰ কাৰণে ডেফিনেটলি আমি পৰীক্ষা এটা দিব লাগিব গতিকে সকলোৱে ড্ৰাইভিং লাইসেন্সখন নলুৱাকৈ আমি স্কুটিখন নচলাও দ্বিতীয় হেলমেট আমাৰ অসমত ৰোড এক্সিডেন্টৰ সংখ্যা প্ৰতি বছৰে বাঢ়ি গৈ আছে আৰু আমি প্ৰায় দেখা পাওঁ যে অসমত ৰোড এক্সিডেন্টত আটাইতকৈ বেছি সাফাৰ কৰে ইয়ং লৰা ছোৱালীয়ে যুৱক যুৱতীয়ে অলপমান বেছি স্পিডত গাড়ীখন বা বাইকখন চলোৱাৰ কাৰণেও হয় কেতিয়াবা ৰাস্তাৰ গণ্ডগোলৰ কাৰণেও হয় কবাত গাত থাকে স্পিড ব্ৰেকাৰ থাকে আৰু ডেফিনেটলি কেতিয়াবা জুনে খুন্দা মাৰে তাৰ ভুলৰ কাৰণেও হয় যি সকলৰ মৃত্যু হল তেওঁলোকৰ এটা অধ্যায় যি সকল হস্পিটালত কমাত থাকিব লাগে তেওঁলোকে গুটে ঘৰখনৰ অৰ্থনীতিও শেষ কৰি থৈ যায় অৰ্থাৎ নিজৰ
ভনীয়েকৰো নিজৰো মৃত্যু হ'ল আৰু ভনীয়েক ভায়েকৰ পঢ়াৰ কাৰণে যদি কিবা টকা দেউতা মাই থৈছিলে সেইখনো আমাৰ চিকিৎসাত গুচি যায় সেই কাৰণে এই দুটা কথা আমি মানি চলিম যে আমি ড্ৰাইভিং লাইসেন্সখন লম একো ডাঙৰ কথা নহয় একেবাৰে সৰু কথা আৰু আমি হেলমেট পিন্ধি স্কুটি চলাম প্ৰত্যেক বছৰে আমি বা ডক্টৰ বাণীকান্ত কাকতিৰ নামত এই স্কুটিৰ আঁচনিখন আমি চলাই আছিলো এইবাৰ আঁচনিখনত আমি অকণমান পৰিৱৰ্তন কৰিছিলো তাৰ কাৰণে এইবাৰ 11,250 গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব 6,860 গৰাকী ছাত্ৰীয়ে পাব 4,390 গৰাকী ছাত্ৰই পাব যোৱা বছৰ আমি প্ৰায় 40,000 ষ্টুডেণ্টক স্কুটি দিছিলো এইবাৰ কমাৰ কাৰণটো এটাই আছে যে আমি লাহে লাহে নিযুত মইনা আঁচনিলৈ গৈ আছো যাতে আমি লৰা ছোৱালীক পঢ়িবৰ কাৰণে মাহত এটা জলপানী দিব পাৰো কলেজৰ পৰা ড্ৰপ আউট নহয় ষ্টুডেণ্টে পঢ়িব পাৰে আৰু পঢ়াৰ খৰচ আমি চৰকাৰৰ ফালৰ পৰা যাতে দিব পাৰো স্কুটি পোৱা সংখ্যা 40,000 পৰা 11,000 লৈকে কমিছে কিন্তু নিযুত মইনা পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাই প্ৰায় 5 লাখ স্পৰ্শ কৰিছে তাৰ মানে আজি অসমৰ 5 লাখ ছাত্ৰীৰ পঢ়া শুনাৰ বাবে হায়াৰ সেকেন্ডাৰীত 1000 টকা ডিগ্ৰীত 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেটত মাহত 2,500 টকাকৈ চৰকাৰে দিয়ে তাৰ ফলত প্ৰায় 5 লাখ ছাত্ৰী এইবাৰ উপকৃত হৈছে মই যতে যাওঁ তাতে আজিকালি লৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেন্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে শৈক্ষিক পৰিৱেশৰ নিৰ্মাণৰ কাৰণে কোৱাটো বহুত সহজ কিন্তু ই আসলতে নিৰ্মাণ হৈ উঠাটো বহুত কঠিন কাৰণ ইয়াত মানুহৰ মানসিকতাৰ পৰিৱৰ্তনৰ প্ৰয়োজন থাকে প্ৰথমতে আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত এছাম ছাত্ৰ ছাত্ৰী থাকে যিকোনো কাৰণতে তেওঁলোকৰ জীৱনত পেছিমিষ্টিক চিন্তাধাৰা থাকে ইয়াত নহব ইয়াত নোৱাৰিম ইয়াত কৰাটো অসম্ভৱ এনেই কৈছে মিছাই কৈছে অৰ্থাৎ বিভিন্ন কাৰণত এটা ভাল পাৰ্চেন্টেজৰ ষ্টুডেণ্টৰ মাজত নিৰাশা থাকে আৰু আমি যেতিয়া কলেজত পঢ়ো তেতিয়াও আমি অনুভৱ কৰো যে আমাৰ ক্লাছৰুমত পজিটিভ ষ্টুডেণ্টটো থাকে নিগেটিভ ষ্টুডেণ্টটো থাকে সমাজত নিগেটিভিটি আৰু পজিটিভিটিৰ মাজত সদায় এটা কনফ্লিক্ট চলি থাকে যিসকল নিগেটিভ বা নিগেটিভ চিন্তাধাৰা থাকে তেওঁলোকে বিচাৰে যে গোটেই সমাজখনে নিগেটিভ হৈ যাওক যিসকল পজিটিভ তেওঁলোক সাইলেন্টলি থাকি ভাল পায় নিজৰ কাম নিজে কৰে বেলেগৰ লগত যুক্তি তৰ্কত সোমাব নোখোজে আৰু নিজৰ কাম কৰি নিজে ভাল ৰিজাল্ট কৰি লাহে লাহে তেওঁলোকৰ কেৰিয়াৰ পাথত তেওঁলোক গুচি যায় আৰু এটা তেওঁলোকে জীৱনৰ স্ৰোত এটালৈকে আগুৱাই গুচি যায় পজিটিভ ষ্টুডেণ্টখিনিয়ে নিজৰ কথা খুব কম কৰি কয় কিন্তু নিগেটিভ ষ্টুডেণ্টখিনিয়ে নিজৰ কথা ডাঙৰ ডাঙৰকৈ কয় যাতে বাকি সকলকো আমি নিগেটিভ কৰিব পাৰো যেতিয়া নিগেটিভিটিটো বাঢ়ে নিগেটিভিটিটো বাঢ়ি গলে
লাহে লাহে এটা এনাৰ্কিষ্ট মনোভাৱৰ সৃষ্টি হয় যে সকলো ভাঙি দিওঁ সকলো নষ্ট কৰি দিওঁ আমি পোৱা নাই যদি বেলেগেও পাব নালাগে কলেজতে আন্দোলন হৈছে নিজে পঢ়া কলেজখনৰে দৰ্জাখন ভাঙি দিছে বেঞ্চখন ভাঙি দিছে ডেস্কখন ভাঙি দিছে সকলোৱে জানে যে নহয় এখন মোৰ কলেজ ঘৰত গৈছে মাৰ লগত কাজিয়া কৰি দিছে গিলাসটো ভাঙি দিছে বুজি নাপাব যে গিলাসটো কিনিবৰ কাৰণে মায়ে কালি আকৌ কষ্ট কৰিব লাগিব অৰ্থাৎ নিগেটিভিটিয়ে এনাৰ্কিজিমৰ জন্ম দিয়ে আৰু এই এনাৰ্কিজিমটোৰ পৰা লাহেকৈ লৰা ছোৱালী বিপথে যাব আৰম্ভ কৰে কোনোবাই ড্ৰাগছলৈকে গুচি গ'ল কোনোবাই মদ খাব আৰম্ভ কৰিলে কোনোবাই আন ক্ৰিমিনেল এক্টিভিটিত গ'ল দুই এজনে মাজত আলফালৈকেও গ'ল আৰু বিভিন্ন ধৰণে দুই এজনে আন্দোলনে কৰিব লাগি গ'ল যে জীৱনটো আন্দোলনে কৰিম আৰু একো নকৰো গতিকে বিভিন্ন জনে নিজৰ নিজৰ এনাৰ্কিষ্ট মেন্টেলিটিটো ৰিফ্লেক্ট কৰিবৰ কাৰণে বিভিন্ন ৰাস্তাৰে খোজ কাঢ়িব আৰম্ভ কৰে আৰু সমাজৰ বাবে এটা সময়ত তেওঁলোক চিন্তাৰ কাৰণ হৈ উঠে আমাৰ চৰকাৰখনে প্ৰথমৰ পৰা আমি চেষ্টা কৰিছো যে নিগেটিভিজমটো ক'ৰ পৰা আৰম্ভ হয় আৰু আমি নিগেটিভিজমটোৰ লগত আমি ফাইট কৰিব পাৰো নেকি আৰু কেনেকে আমি সৰুৰ পৰাই ছাত্ৰ ছাত্ৰীৰ মনত এটা পজিটিভ চিন্তাধাৰা ইতিবাচক চিন্তাধাৰা নিজৰ ষ্টেটখনক লৈ নিজৰ সমাজক লৈ নিজৰ ঘৰক লৈ নিজৰ কলেজখনক লৈ নিজৰ বিশ্ববিদ্যালয়খনক লৈ আৰু নিজক লৈ